মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ 3 যুৱকক আটক। ড্ৰাগছৰ কলালগাহত পৰত মাৰ্ঘেৰিটাত এতিয়া তিল মৃত্যুৰ মুখলৈ গতি কৰিছে একাংশ যুৱ প্ৰজন্মই। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতে একাংশ অসাধু লোকে চলাই গৈছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। আজি পুনৰ মাৰ্ঘেৰিটা মাজমজিয়াত নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীয়ে হাতে লোটে আটক কৰে টেনী ড্ৰাগছ মাফিয়া। মাৰ্ঘেৰিটাৰ শ্ৰেগুনবাৰী চাহ বাগিচাৰ কলঘৰৰ কাষতে ড্ৰাগছসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ীকেইটাক। ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটা ক্ৰমে জয়ন্ত মেছ, সিদ্ধাৰ্থ তাঁতী আৰু শংকৰ শ্বাহ বুলি জানিব পৰা গৈছে। ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ জিম্মাৰ পৰা 11.48 গ্ৰাম নিষিদ্ধ ড্ৰাগছ, 2খন মটৰচাইকেলসহ 4টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে এই যুৱক তিনিজনে দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আছিল। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈসহ এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি আজি সন্ধিয়া এই যুৱককেইজনক আটক কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা আৰক্ষীয়ে যুৱককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তথ্য আহৰণৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। আটক কৰিবলৈ সক্ষম হৈছে আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ কৰিছে। কি ক'ব? বহুত ভাল হৈছে, খবৰটো শুনি ভাল লাগিছে। আৰু আমাৰ ঘৰৰ কাষতে আজি ড্ৰাগছ মানে 3জন ল'ৰাক ধৰা পৰিছে আৰু বহুত বেছি বুলিও গম পাইছোঁ। ড্ৰাগছখিনি বহুত মানে বেয়া হৈছে। এইখিনি ড্ৰাগছ মানে ইমান বাঢ়িছে। মই আগতো এনেকৈ বহুত খবৰ দিছোঁ, এই আগতো ধৰিছে বাৰু ইয়াতে। আৰু ড্ৰাগছ হৈ পিনে ল'ৰা ছোৱালীবোৰ ইমান বৰবাদ শেষ, মানে বিৰাটেই বেয়া। আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমাৰ মাৰ্ঘেৰিটা গোটেই মহকুমাতে চলি আছে, অকল মাৰ্ঘেৰিটা মহকুমাই নহয়, তিনিচুকীয়াত চলি আছে। এইটো এটা ধাৰাবাহিক আমাৰ অভিযান। আজি আমাৰ ইনফৰ্মেশ্যন আছিলে ইয়াতে কেইজনমান ল'ৰাই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, লেনদেন কৰি তেওঁলোকে ড্ৰাগছ অলপ কিনা বেচা কৰিব বুলি। সেইটোৰ পম খেদি আমি ৰাতিপুৱা 11টা বজাৰ পৰাই এটা আমাৰ স্পেচিয়েল টিম এটা অপাৰেশ্যনটোত আমি এংগেজ কৰিছিলোঁ আৰু বিয়লি এতিয়া 5টামান বজাত এতিয়া ছাকচেছ হ'লোঁ। মোৰ 11.48 গ্ৰাম আমাৰ ড্ৰাগছ এতিয়া জব্দ হৈছে, এটা চাবোন কেছসহ। আৰু তাৰ লগত জড়িত মানুহকেইজন হৈছে জয়ন্ত মেছ, সিদ্ধাৰ্থ তাঁতী, ৰামশংকৰ শ্বাহ। আৰু তেওঁলোকক অত্যাধিক সোধপোছ কৰা হ'ব আৰু অধিক সোধপোছ কালত কি ওলায় তাৰ বিষয়ে আমি ভৱিষ্যতে আৰু অৱগত কৰিম।